ভাল লাগে বহুতে কেতিয়াবা বাছৰ পৰা এদিন চিঞৰিছে উৰ্মিলাব পাৰ খাব পামনে স্নিগ্ধা গগৈৰ নাম হয়তো অসমত সৰ্বাধিক চৰ্চিত হৈছে এখন ৱেব ছিৰিজৰ বাবে চুপা চুপি ৰাইজে আদৰি লৈছে আৰু এক ব্যতিক্ৰমী চৰিত্ৰ ৰূপায়ণ কৰিছে আৰু এবাৰ হেঙুলৰ মঞ্চত তথাপি মোৰ থিয়েটাৰ মঞ্চখন মোৰ কাৰণে একেবাৰে নতুন কিন্তু ইয়াত বেলেগ এটা সুকীয়া মজা আছে আৰু হেঙুল বুলি ক'লেতো জানেই হেঙুলৰ আৰু এটা মজা আছে মানে আৰু মোৰ যিটো চৰিত্ৰ শুনাইছিলে মোৰ মাহঁতো আছিলে চৰিত্ৰটো শুনাওতে বহি গতিকে যথেষ্ট বোল্ড চৰিত্ৰ আৰু তেনেকুৱা চৰিত্ৰ মই আজিলৈকে প্লে কৰি পোৱা নাই এই চৰিত্ৰটোত সম্পূৰ্ণৰূপে আমি সোমাই যাওঁ তেনেকুৱা যেনে লগা হয় মানে এতিয়া মোক কথা কওঁতেও কি জানি তেনেকুৱা মোৰ নিজৰে ফিল হৈ আছে চৰিত্ৰটো যেতিয়া আপুনি গ্ৰহণ কৰিছিলে অকণমান ভয় লাগিছিলে নেকি যে অসমৰ দৰে এখন ঠাইত ইমান এটা বোল্ড কেৰেক্টাৰ ইমান এটা বোল্ড ছাবজেক্ট মানুহে আদৰি ল'ব নে নলয় কেনেধৰণে ৰিয়েক্ট কৰিব সেই কথাখিনি মনলৈ আহিছিলে হা ডেফিনেটলি আহিছিলে কিছুমান মানুহে এনেকেও সুধিছে উৰ্মিলা বৌ যে ছোৱালীজনী তাই সঁচাকৈ তেনেকুৱা নেকি মই সঁচাকৈ তেনেকুৱা নহয় এতিয়া আপোনাৰ সেই উৰ্মিলা বৌ বুলি এটা চিনাকি হৈ গৈছে মানুহে উৰ্মিলা বৌ বুলি ক'লে এইটো ক্ৰেজটো এটা বেলেগ হৈ গৈছে ভাল কমেণ্ট খুব কম আহে যেতিয়া কিবা এটা বেয়া হয় তেতিয়া পটককে মানুহে এটেক কৰিবলৈ চান্স পায় মই বাৰু মেণ্টেলি প্ৰিপেয়াৰ আছিলোঁ যিহেতু কেৰেক্টাৰটো বোল্ড হয়তো মই বেয়াকৈ শুনিবও পাৰোঁ মই যদি কালিলৈ হটষ্টাৰত এখন চিৰিজ কৰোঁ হটষ্টাৰত অকণমান বোল্ড কেৰেক্টাৰ এটা কৰোঁ তেতিয়াও মানুহে মোক তেনেকৈ ক'ব নেকি এই কেৰেক্টাৰটো কিন্তু যথেষ্ট ভাল কেৰেক্টাৰ মানে সমাজত তেনেকুৱা কেৰেক্টাৰ বহুত আছে আৰু ষ্টৰিটো যথেষ্ট ষ্ট্ৰং মানে এনেকুৱা নহয় যে অকল বেয়া চিন দেখাবৰ কাৰণে চিৰিজখন বনাইছে তেনেকুৱা আৰু আজিকালি মন কৰিছা নাই সেই চিৰিজখনত যিমান বোল্ড আছে তাতকৈ বহুত বেছি বোল্ড আমি ৰিলছ স্ক্ৰল কৰি থাকোঁতে আমি পাই যাওঁ আমি ৰিলছ চাওঁ তাৰে 10টাৰ ভিতৰত 5টা ৰিল তুমি কিবা বেয়া কাপোৰত দেখিবাই উৰ্মিলা বৌ বুলি ক'ৰবাত যদি কোনোবাই মাতে বা সম্বোধন কৰে ভাল লাগে নে বেয়া লাগে ভাল লাগে কাৰণ যিমানেই বেয়াকে নকওক মানুহে জানে যে মই উৰ্মিলা বৌ আচলতে নহয় মই স্নিগ্ধা গগৈ আৰু এইবাৰ যিহেতু হেঙুলত আছে আপুনি যেতিয়া মঞ্চত অভিনয় কৰিব নিশ্চয় আপুনি আগতেও দেখিছেই চাগৈ মঞ্চত অভিনয় কৰোঁতে কিন্তু অডিয়েঞ্চৰ পৰা কমেণ্ট আহে এইবাৰ কিন্তু উৰ্মিলা বৌ বুলি নিশ্চয় চিঞৰিব প্ৰস্তুত হৈছে নে নাই একদম পুৰা প্ৰস্তুত মই ভাবি লৈছোঁ মোক যদি কিবা বেয়াকে কয় মই এখন কাৰণে সোমোৱাই ইফালে উলিয়াই দিম ধুনীয়াকৈ নিজৰ কামখিনি কৰিম হেঙুলৰ মঞ্চত এইবাৰ ৰাইজে দেখা পাব অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী স্নিগ্ধা গগৈক আচলতে শেহতীয়াকৈ স্নিগ্ধা গগৈৰ নাম হয়তো অসমত সৰ্বাধিক চৰ্চিত হৈছে এখন ৱেব ছিৰিজৰ বাবে চুপা চুপি ৰাইজে আদৰি লৈছে আৰু এক ব্যতিক্ৰমী চৰিত্ৰ ৰূপায়ণ কৰিছে আৰু এইবাৰ হেঙুলৰ মঞ্চত এটা নতুন অভিজ্ঞতা কি ক'ব সেই বিষয়ে মই গৈছিলোঁ 22-23 বৰ্ষত মই বৃন্দাবন থিয়েটাৰ গৈছিলোঁ তথাপি মোৰ থিয়েটাৰ মঞ্চখন মোৰ কাৰণে একেবাৰে নতুন কিন্তু ইয়াত বেলেগ এটা সুকীয়া মজা আছে আৰু হেঙুল বুলি ক'লেতো জানেই হেঙুলৰ আৰু এটা মজা আছে মানে হেঙুলৰ যিখিনি ষ্টাফ হয় এতিয়া যিখিনি ষ্টাফ পাইছোঁ একদম য়াং ষ্টাফ আৰু আমি কেমেৰাত একেলগে কাম কৰি থকা সকলোখিনি ইয়াত আহিছে গতিকে ভাল লাগিছে বেলেগ ধৰণৰ এটা অনুভৱ হয় যেনেধৰণে কৈছে আপুনি এটা য়াং ষ্টাফ কমল লোচন দা আছে অৰূপ দা আছে সংকল্পজিৎ দা আছে এইবাৰ ৰাইজে আশা কৰিছে যে হেঙুলৰ মঞ্চত এইবাৰ মৌলিক নাটকে স্থান পাইছে অভিনয় চাবলৈ আহিব মানুহ আৰু এটা নতুন এটা পৰিকল্পনা এটা বৃহৎ পৰিকল্পনা কি আশা কৰিব পাৰে দৰ্শকে নাটককেইখনতো এতিয়া আমি প্ৰথম নাটকখন মেলিছোঁহে অভিজিৎ ভট্টাচাৰ্যদেৱৰ বিৰিখন আমি আমাৰ ফালৰ পৰা সম্পূৰ্ণৰূপে চেষ্টা কৰিছোঁ আমাক যিটো কেৰেক্টাৰ দিছে সেই কেৰেক্টাৰটোহে আমি প্লে কৰিব পাৰিম গোটেই টিমটোত সাংঘাতিক এটা এনাৰ্জি আছে যিহেতু পুৰা এনাৰ্জেটিক চব ফ্ৰেছকৈ আছে নাটকখনত যিটো কেৰেক্টাৰ দিছে সেইমতে আমি যিমানখিনি পাৰোঁ আমাৰ 100%টো আমি দিমেই তাৰ পাছত দৰ্শকে কেনেকৈ আঁকোৱালি লয় সেইখিনি দৰ্শকৰ ওপৰত কথা আশা কৰোঁ আঁকোৱালি ল'ব খুব ধুনীয়া নাটক কিন্তু হয় এজন অভিনেতা বা অভিনেত্ৰীৰ বাবে এক প্ৰত্যাহ্বান হৈছে ভিন ভিন চৰিত্ৰত খাপ খোৱাটো নিশ্চয় 3খন নাটক আছে হেঙুলত আৰু 3খনতে আপোনাৰ 3টা চৰিত্ৰ থাকিব কেনেধৰণে এডাপ্ট কৰিছে নিজকে প্ৰত্যেকটো চৰিত্ৰৰ বাবে কেনেধৰণে আচলতে নিজকে প্ৰস্তুত কৰে এতিয়া প্ৰথম নাটকখন মেলাৰ পিছত আমি গম পাওঁ যে মোৰ কেৰেক্টাৰটো কি আৰু এই নাটকখন যে এইকেইদিন আমি কণ্টিনিউ এই নাটকখনেই কৰিম ন গতিকে এই চৰিত্ৰটোত সম্পূৰ্ণৰূপে আমি সোমাই যাওঁ তেনেকুৱা যেনে লগা হয় মানে এতিয়া মোক কথা কওঁতেও কি জানি তেনেকুৱা মোৰ নিজৰে ফিল হৈ আছে আৰু এইখন নাটক শেষ হৈ যোৱাৰ পিছত আমি ছেকেণ্ড নাটকখন খোলোঁ তাত বেলেগ এটা কেৰেক্টাৰ সেইটো ডেইলি কৰি থাকোঁতে মেণ্টেলি সেইটোত সোমাই যোৱা যায় সেই তেনেকৈ 3খন ওলাই যায় আৰু কৰোঁতে আমি সেইটো এডাপ্ট অট'মেটিকেলি হৈ যায় মানে মেণ্টেল প্ৰিপেৰেশ্যনটো লাগিবই ডেফিনেটলি কিন্তু সেইটো হৈ যায় নিজে হৈ যায় হয়
আমি হেঙুলৰ কথা পাতি আছোঁ বা হেঙুলৰ কথা পাতিবলৈ আহিছোঁ, কিন্তু আপুনি আমি যদি শেহতীয়া আপোনাৰ যিখন ৱেব ছিৰিজ চুপা চুপি তাৰ কথা যদি অকণমান নাপাতো নিশ্চয় আদৰুৱা হৈ যায়, মানুহেও আচলতে বেয়া পায়, আপোনাৰ পৰা শুনিবলৈ বিচাৰে ৱেব ছিৰিজখনৰ বিষয়ে। সেই ৱেব ছিৰিজখনৰ অভিজ্ঞতাৰ কথা কি ক'ব? এটা ব্যতিক্ৰমী চিন্তা আছিলে, মানুহে আদৰি লৈছে। প্ৰণৱে যেতিয়া প্ৰথম মোক কাহিনীটো কৈছিলে, মোৰ তাৰ লগত ডেট মিলা নাছিলে। মই ইমানেই ভাল পাইছোঁ, কাৰণ আমি 90s আৰু তেতিয়া আমাৰ লগত যি যি ঘটি আছিলে আমি সৰু থাকোঁতে, ষ্টৰিটো অলমষ্ট তেনেকুৱাকেই যায়। গতিকে ইমান বেছি মোৰ আকৰ্ষণীয় লাগিল, মই প্ৰণৱক কৈছোঁ প্লিজ প্ৰণৱ এইখন মই কৰিম, মানে ডেটটো মিলাই লোৱা প্লিজ, আৰু এনেকৈ আমি ডেটটো মিলাইছোঁ। আৰু মোৰ যিটো চৰিত্ৰ শুনাইছিলে, মোৰ মাহঁতো আছিলে চৰিত্ৰটো শুনাওঁতে বহি, গতিকে যথেষ্ট বল্ড চৰিত্ৰ, আৰু তেনেকুৱা চৰিত্ৰ মই আজিলৈকে প্লে কৰি পোৱা নাই। সেইকাৰণে মই ভাবিলোঁ নাই, মানসিকভাৱে, যিহেতু আমি এক্টৰৰ কাম কি, যিকোনো এটা চৰিত্ৰ ৰূপায়ণ কৰাটো, সেই চৰিত্ৰটোহে মই ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছোঁ। সেইটো মানসিকভাৱে অকণমান প্ৰস্তুত এইকাৰণে হ'ব লগা হয়, কাৰণ আমি অসমত আছোঁ, অসমৰ সংস্কৃতি, অসমৰ অলপ মানুহৰ মানসিকতা, আমাৰ মাহঁতৰে আমি সৰুৰ পৰা যেনেকৈ আমি মানসিকতাত আমি ডাঙৰ হৈছোঁ, অকণমান বেলেগ, আমি বাহিৰৰ সংস্কাৰলৈ ডাঙৰ হোৱা নাই, গতিকে সেইখিনিৰ কাৰণে অকণমান মানসিক প্ৰিপেৰেশ্যনৰ দৰকাৰ হৈছিলে। সেইখিনি প্ৰণৱে দিছিলে, আমাৰ আধা ঘণ্টা এঘণ্টা এনেকৈ সি কাউন্সেলিং কৰে, মানে বুজায় কেৰেক্টাৰকেইটা, গতিকে সেইমতে ৰূপায়ণ কৰিলোঁ, আৰু ভাল হৈছে, দৰ্শকসকলে আঁকোৱালি লৈছে, আৰু তাৰ কাৰণে মই সুখী। হয়, চৰিত্ৰটো যেতিয়া আপুনি গ্ৰহণ কৰিছিলে, অকণমান ভয় লাগিছিলে নেকি যে অসমৰ দৰে এখন ঠাইত ইমান এটা বল্ড কেৰেক্টাৰ, ইমান এটা বল্ড ছাবজেক্ট মানুহে আদৰি ল'ব নে নলয়, কেনেধৰণে ৰিয়েক্ট কৰিব, সেই কথাখিনি মনলৈ আহিছিলে নে? ডেফিনেটলি আহিছিলে। মানুহে, মই এইটো একচেপ্ট কৰি লৈছোঁ যে 10টা মানুহে বেয়াকেও ক'ব, কিন্তু এটা কাম আমি যেতিয়া কৰোঁ, তাতে 10টাই ভালকে কয়, 10টাই বেয়াকে কয়, সেইটো কামটো কাম হিচাপে যেতিয়া চাই, মই এগৰাকী এক্ট্ৰেছ, কিছুমান মানুহে এনেকেও সুধিছে, উৰ্মিলা বৌ যে ছোৱালীজনী, তাই সঁচাকৈ তেনেকুৱা নেকি? মই সঁচাকৈ তেনেকুৱা নহয়। এতিয়া আপোনাৰ সেই উৰ্মিলা বৌ বুলি এটা চিনাকি হৈ গৈছে, মানে উৰ্মিলা বৌ বুলি ক'লে এইটো ক্ৰেজটো এটা বেলেগ হৈ গৈছে। আৰু কেতিয়াবা এনেকুৱা ধৰণৰ কমেণ্ট পাইছোঁ, অকণ বেয়া টাইপৰ, কিন্তু মই দৰ্শকসকলক কওঁ যে মই আজিলৈকে মই বহুত কেইখন চিৰিয়েলো কৰিছোঁ, যথেষ্ট ভাল ভাল কেৰেক্টাৰ মই ৰূপায়ণ কৰিছোঁ। ভাল কমেণ্ট খুব কম আহে, যেতিয়া কিবা এটা বেয়া হয় তেতিয়া পটককৈ মানুহে এটেক কৰিবলৈ চান্স পায়। মই বাৰু মেণ্টেলি প্ৰিপেয়াৰ আছিলোঁ, যিহেতু কেৰেক্টাৰটো বল্ড, হয়তো মই বেয়াকৈ শুনিবও পাৰোঁ। এটা কামত সমালোচনা থাকেই, ভাল সমালোচনা, বেয়া সমালোচনা, ভালে ভালখিনি ল'ব, বেয়াখিনি ল'ব, তেনেকুৱা টাইপৰ কথা হয়। শিকিব লগা বহুত আছে কাহিনীটোৰ পৰা, বেয়াখিনি কি আমি এৰিব লাগে, সেইখিনি আমি জানিব লগা বহুত আছে, কাৰণ এইখিনি ঘটনা সাধাৰণভাৱে ঘটি থকা ঘটনা, নোহোৱা ঘটনা নহয় মানে। হয়, হিন্দী যিখিনি ৱেব ছিৰিজ থাকে, নেটফ্লিক্স হওক বা হটষ্টাৰ হওক, এজন এক্টৰক এক্টৰ হিচাপে গ্ৰহণ কৰে, তেওঁ যিটো চৰিত্ৰ ৰূপায়ণ কৰে, সেই চৰিত্ৰটো সময়তহে তেখেতক মানুহে জাজ কৰে, কিন্তু অসমত অকণমান বেলেগ হয়, নিজৰ ঘৰৰ মানুহ বুলি ভাবি লয়, বা অকণমান যদি তেনেকুৱা কেৰেক্টাৰ কৰে, মানুহে তেওঁকে বেয়া বুলি ভাবি লয়। সেইটো সলনি হ'ব লাগে বুলি ভাবে নেকি? একদম সলনি হ'ব লাগে, কাৰণ এক্টৰ এজন যেতিয়া জন্ম হয়, এক্টৰজনে যেতিয়া এক্টিং কৰে, তেওঁ অসমৰ এক্টৰ, আমেৰিকাৰ এক্টৰ, মুম্বাইৰ এক্টৰ, এনেকেতো বেছ কৰি এক্টৰ হ'ব নোৱাৰে ন। মই এক্টিং কৰোঁ মানে মই মনৰ পৰা এক্টিঙে কৰোঁ, গতিকে যিকোনো কেৰেক্টাৰ পালে আমি সেইটো ৰূপায়ণ কৰোঁ, আৰু সেইটো মই ভাবোঁ এতিয়া সলনি হোৱাটো উচিত কিছু পৰিমাণে মানসিকতা, কাৰণ মই যদি কালিলৈ হটষ্টাৰত এখন চিৰিজ কৰোঁ, হটষ্টাৰত অকণমান বল্ড কেৰেক্টাৰ এটা কৰোঁ, তেতিয়াও মানুহে মোক তেনেকৈ ক'ব নেকি? সেইটো কোৱাটো উচিত নহয়, কাৰণ আমি অভিনয় কৰোঁ, আৰু অভিনয় আমি যিমানখিনিলৈকে, ডেফিনেটলি আমাৰ এটা লিমিট আছে, যিহেতু আমি এতিয়া সংস্কাৰত ডাঙৰ হৈছোঁ, সেইখিনি লিমিটৰ ওপৰত আমি কেতিয়াও কৰিব নোৱাৰোঁ, কিন্তু যিটোলৈকে কৰিব পাৰি সেইটো ডেফিনেটলি গ্ৰহণযোগ্য হ'ব লাগে, আৰু মানুহে গ্ৰহণ কৰাটো উচিত বুলি মই ভাবোঁ। আৰু চুপা চুপিত যিটো আচলতে ট্ৰাই কৰিছে, ডাইৰেক্টৰে হওক বা প্ৰযোজকেই হওক, তেনেকুৱা ধৰণৰ আৰু এক্সপেৰিমেণ্ট ভৱিষ্যতে হোৱাটো বিচাৰেনে, বা আপুনি গ্ৰহণ কৰিবনে তেনেকুৱা চৰিত্ৰ ভৱিষ্যতে যদি আকৌ পায়, বেলেগ ধৰণৰ এটা চৰিত্ৰ? সমালোচনাৰ সন্মুখীন হ'ম বুলি জানিও, যদি কেৰেক্টাৰটো ডেফিনেশ্যনটো ভাল হয়, কেৰেক্টাৰটো এটা বেছ থাকিব লাগিব। এই কেৰেক্টাৰটো কিন্তু যথেষ্ট ভাল কেৰেক্টাৰ, মানে সমাজত তেনেকুৱা কেৰেক্টাৰ বহুত আছে, আৰু ষ্টৰিটো যথেষ্ট ষ্ট্ৰং, মানে এনেকুৱা নহয় যে অকল বেয়া চিন দেখাবৰ কাৰণে চিৰিজখন বনাইছে, তেনেকুৱা। আৰু আজিকালি মন কৰিছা নাই, সেই চিৰিজখনত যিমান বল্ড আছে, তাতকে বহুত বেছি বল্ড আমি ৰিলছ স্ক্ৰল কৰি থাকোঁতে আমি পাই যাওঁ। আমি ৰিলছ চাওঁ, তাৰে 10টাৰ ভিতৰত 5টা ৰিল তুমি কিবা বেয়া কাপোৰত দেখিবাই, গতিকে সেই চিৰিজখনত ইমানো বেছি বেয়া নাই, যেন যিমান আমি ডেইলি লাইফত ল'ৰা ছোৱালী আজিকালি ইউটিউব চাৰ্চ কৰিলে ঘপককৈ কিবা বেয়া চিন এটা পাই যায়।
গতিকে ইমানো বেছি বেয়া নাই বুলি মই ভাবোঁ কিন্তু যদি দৰ্শকে ভাবিছে বেয়া তেনেহ'লে সেইটো তেওঁলোকে যেনেকৈ ধৰণে গ্ৰহণ কৰিছে তেওঁলোকৰ ওপৰত কথা আৰু হয় ডেফিনেটলি মই গ্ৰহণ কৰিম তেনেকুৱা কেৰেক্টাৰ যদি আৰু পাওঁ কিন্তু কেৰেক্টাৰটো সঁচাকৈ ষ্ট্ৰং হ'ব লাগিব বেছ থকা হ'ব লাগিব আৰু প্ৰত্যেকটো চিনৰ মূল্য থাকিব লাগিব যে এই চিনটো প্ৰয়োজনীয় এই চিৰিজখনত বা এই চিনেমাখনত বা এই ষ্টৰিটোত তেতিয়াহে সেইটো গ্ৰহণযোগ্য হ'ব মানে মই কৰিম আমি মিৰ্জাপুৰৰ দৰে ৱেব ছিৰিজ এনিমেলৰ দৰে চিনেমাক আমি সমৰ্থন কৰোঁ আঁকোৱালি লওঁ আমি প্ৰশংসা কৰোঁ ফেচবুকত ৰিভিউ লিখোঁ কিন্তু অসমীয়াত বনালেই ভালগাৰ হৈ পৰে সমাজ ধ্বংস কৰা হৈ পৰে কি ক'ব আপুনি নিশ্চয় কেতিয়াবা মনলৈ খুব আহে আপোনাৰ আহে মোৰ খুব আহে কিন্তু মানে কি ক'ম এতিয়া মই যদি আৰু কিবা এটা কৈ দিওঁ মানুহে আৰু 10টা বেয়াকৈ মোক ক'ব এইজনীক জানো মোক তমুক এনেকৈ ক'ব কিন্তু তেনেকুৱা নহয় সেইটোৱে মই ক'লো নহয় ঠাই বিশেষে অলপ কালচাৰবিলাক বেলেগ বেলেগ আমি অসমীয়া মানুহবিলাক বহুত ছফ্ট কোমল আৰু অসমীয়া সংস্কাৰটো বেলেগ আমাৰ মানে হেৰি নহয় আমি এক্সপ'জ কৰিব নোৱাৰোঁ বেছি গতিকে সেই সংস্কাৰত যিহেতু আমি সকলো অসমীয়া মানুহ ডাঙৰ হৈছোঁ গতিকে সেই সংস্কাৰৰ মানুহে ঘপককৈ গ্ৰহণ কৰিব নোৱাৰে কিন্তু মই ভাবোঁ লাহে লাহে গ্ৰহণ কৰি মানুহে আহিব কাৰণ আজিকালি যিটো জেনেৰেশ্যন সলনি হৈছে এতিয়া আমি আমাৰ ভাইটিহঁত বা আমাতকৈ সৰু সৰু বহুত চাম নেটফ্লিক্স চাই থাকে কিবা চাই থাকে তেওঁলোকৰ বহুত য়ং মানুহৰ পৰা মই ভাল ৰিভিউ পাইছোঁ সেই জেনেৰেশ্যনটো যেতিয়া ডাঙৰ হৈ আহি থাকিব সেই জেনেৰেশ্যনটো এই বস্তুবিলাক একচেপ্ট কৰিবলৈ ধৰিব মিলিব লাগিব ডেফিনেটলি কণ্টেণ্টটো ষ্ট্ৰং হ'লে চব গ্ৰহণযোগ্য আৰু উৰ্মিলা বৌ বুলি ক'ৰবাত যদি কোনোবাই মাতে বা সম্বোধন কৰে ভাল লাগে নে বেয়া লাগে ভাল লাগে কাৰণ যিমানেই বেয়াকে নকওক মানুহে জানে যে মই উৰ্মিলা বৌ আচলতে নহয় মই স্নিগ্ধা গগৈ আৰু সেইদিনাখন ইয়াতে আমি এতিয়া মৰিয়নিত আছোঁ মই ইয়াতে ভাইটি দুটাই উৰ্মিলা বৌ এনেকে আহক মাতিছে উৰ্মিলা বৌ বুলি মাতি মানে আমি সাহায্যৰ কাৰণে গৈছিলোঁ বানপানীৰ তেতিয়া বহুত গৰম নহয় মই মানে বিৰাট গৰম উঠিছে তেওঁলোকে আকৌ মোক কৈছে আপুনি এচিত বহি লওকচোন অলপ এচিত ইমান মৰম মই বহিবলৈ যোৱা নাই বাৰু যিহেতু সাহায্যৰ কাৰণে গৈছোঁ কষ্ট কৰিছোঁ কিন্তু তেওঁলোকক ধন্যবাদ মোৰ যে কষ্টখিনিৰ কথা ভাবিছে ভাল লাগে বহুতে কেতিয়াবা বাছৰ পৰা এদিন চিঞৰিছে উৰ্মিলা বৌ পাৰ খাব পামনে আৰু এইবাৰ যিহেতু হেঙুলত আছে আপুনি যেতিয়া মঞ্চত অভিনয় কৰিব নিশ্চয় আপুনি আগতেও দেখিছে চাগে মঞ্চত অভিনয় কৰোঁতে কিন্তু অডিয়েন্সৰ পৰা কমেণ্ট আহে এইবাৰ কিন্তু উৰ্মিলা বৌ বুলি নিশ্চয় চিঞৰিব প্ৰস্তুত হৈছে নে নাই একদম পুৰা প্ৰস্তুত মই ভাবি লৈছোঁ মোক যদি কিবা বেয়াকে কয় মই এখন কাৰণে সোমোৱাই এইফালে উলিয়াই দিম ধুনীয়াকে নিজৰ কামখিনি কৰিম আৰু বহুতে আজিকালি গালিও পাৰে অডিয়েন্স মই সেইটো একচুৱেলি মই সেইটো পক্ষপাতি ন মই ভাল নালাগে কাৰণ আমি অডিয়েন্সখিনিৰ কাৰণে আমি এক্টিং কৰোঁ আৰু কিছুমান আছে ডেকা ল'ৰা এনেই চিঞৰিবলৈ আহি থাকে তেওঁলোকৰ দুটা এটা কমেণ্ট হাঁহিও উঠে মানে এক্টিং কৰি থাকোঁতে ফিচিককৈ হাঁহিটো উঠি যায় মানে তেওঁলোকে ইমান জমনি কথা কয় কিন্তু তাৰ মাজতে দুই এটা কমেণ্ট অতি গাত লগা আহে কাৰণ কেতিয়াবা মোৰ মা দেউতাই বহি চাই থাকে তেতিয়া এনেকুৱা ধৰণৰ কেতিয়াবা কমেণ্ট দি দিয়ে ঐ 100 টকা দিম আহিবি নেকি সেই তেনেকুৱা টাইপৰ কিছুমান গাত লগা কমেণ্ট এভইড কৰি পেলাই যদি দৰ্শকসকলে চাবলৈ আহে তেতিয়া অকণ মনটোও ভাল লাগে কাৰণ আমি বহুত কষ্ট কৰি থাকোঁ দৰ্শকৰ কাৰণেও কৰোঁ 4 বজালৈকে হৈছে বুলি শুনিছোঁ অনুশীলনী 4 বজালৈকে আমি কৰিছোঁৱে এতিয়া আজিও হ'ব চাগে ৰাতিপুৱা আকৌ ৰাতিপুৱা উঠিবই লাগে তেনেকুৱা কথা আৰু গতিকে ইমানখিনি কষ্ট যাতে আপোনালোকে সাৰ্থক কৰে চাবলৈ আহিব বেয়াকে নক'ব হেঙুলৰ বাবেও এটা প্লাছ পইণ্ট হৈছে বহাই কোৱা নহ'ব যে এইবাৰ উৰ্মিলা বৌ আছে বুলিহে কিন্তু কৈছে বাহিৰত আমি যিটো চৰ্চা শুনো আপোনাক চাবলৈ কমল দাক চাবলৈ মানুহ এইবাৰ যথেষ্ট আগ্ৰহী হৈ আছে সেইটো লৈ মই এক্সাইটেড মানুহখিনিয়ে বহুত বেছি মানে যেতিয়া মানুহখিনিয়ে ভাবে যে এই কি বা কৰে ভয় লাগে মই তাকে এতিয়া ভগৱানক তাকে প্ৰাৰ্থনা কৰি আছোঁ যাতে নাটককেইখনত যিকেইটা চৰিত্ৰ দিছে সেই চৰিত্ৰকেইটা যাতে মোক কষ্ট বহুত কৰিম যাতে মোক ফুটাই তুলিব পাৰোঁ আৰু দৰ্শকে যাতে কয় ভাল লাগিছে চাই তেতিয়াহে মই ভগৱানক ধন্যবাদ জনাম যে বচালা আৰু ছবিৰ লগত জড়িত হৈছে নেকি আগন্তুক কিবা পৰিকল্পনা আছে নেকি বা ধাৰাবাহিক মানুহে নিশ্চয় এতিয়া আগ্ৰহেৰে বাট চাই আছে এইবাৰ কি চৰিত্ৰত দেখা পাম মোৰ ইমন বুলি এখন ছবি ৰিলিজ হৈছে কেইদিনমান আগতে তাতে মই বড়ো ছোৱালী এজনী কেৰেক্টাৰ কৰিছিলোঁ খুব দাংগাটি বড়ো ছোৱালী এজনী আমি ইমনৰ টিমৰ লগত ইতিমধ্যে কথা পাতিছোঁ আমাৰ অনুষ্ঠানত সিদ্ধাৰ্থ দা আছিলে সকলো আছিলে মুন্মিবা আছিলে আপোনাক লগ নাপালোঁ দুৰ্ভাগ্যবশতঃ আজি লগ পালোঁ আমাৰে সৌভাগ্য ইমন চলি আছে ছবিগৃহত সফলতাৰে খুব ভাল লাগিছে হয় এতিয়া ইমনৰ ৰিভিউ পজিটিভে আহি আছে যথেষ্টখিনি পজিটিভ ৰিভিউ পাইছোঁ গতিকে ভাল লাগিছে মোৰ সেইটো এটা বেলেগ টাইপৰ কেৰেক্টাৰ আৰু এনেই ছবি মোৰ কৰি থোৱা আছে
এখন খুব ধুনীয়া ছবি, সেইখন এতিয়ালৈকে ৰিলিজ দিয়া নাই, কিয় ৰিলিজ দিয়া নাই মই বুজি পোৱা নাই। তাতে মই এটা কেৰেক্টাৰ কৰিছিলোঁ অটিষ্টিক ছোৱালী এজনীৰ, মই এজনী অটিষ্টিক ছোৱালী, আৰু সাংঘাতিক ধুনীয়া এটা কেৰেক্টাৰ। আৰু কাহিনীটো গাঁৱৰ, তাত সিদ্ধাৰ্থ দা তাতো আছে, তাতো আছে, খুব ধুনীয়া এটা কাহিনী। এতিয়া সেইখন যদি ৰিলিজ দিয়ে তেতিয়া দৰ্শকেও চাই ভাল পাব, কাৰণ কমেডি আছে, দুখ আছে, চব মিক্স মানে। সেই ৰিলিজ দিয়া নাই, কিয় বা দিয়া নাই, দিলে মোৰ কাৰণে ভাল হয়। নিশ্চয় হেঙুলৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আপোনাৰ ভৱিষ্যত যিখিনি প্ৰকল্প তাৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু আপোনাৰ এই ধাৰা অব্যাহত থাকক। ধন্যবাদ জনাইছোঁ, আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ, আৰু আশীৰ্বাদ জনাব, মৰম দিব, চাবলৈ আহিব হেঙুল।